Friends, welcome to my YouTube channel. Please say a new video to show you guys. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছোঁ আপোনালোকলৈ বুলি। আজি হ'ল দেওবাৰ আৰু এয়া চাওকচোন ৰাতিপুৱাৰ পৰা বতৰটো একদম বৰষুণ দি আছে। কালি অকণমান ৰ'দ দিছিলে কিন্তু আজি বৰষুণ দিছে আৰু ল'ৰাবিলাকে ইয়াত দেখিছেনে বন্ধ পাই ইয়াতে খেলি আছে। এইটো হ'ল আমাৰ পাব্লিক হল আৰু পাব্লিক হলত সিহঁতে কিবা কিবি খেলি আছে আৰু হুলস্থুল কৰি আছে আৰু পুৰা ডাৱৰীয়া যেনে বতৰ একদম কলা কলা মেঘেৰে আৱৰি আছে গোটেই চাৰিওফালে আৰু বৰষুণ হয়তো দিয়ে থাকিব। এয়া দেখিছেনে কিমান বৰষুণ দি আছে। এতিয়া অকণমান এৰি দিছে আৰু এয়া 12টা বাজিছে আৰু মই এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। এতিয়া আকৌ অকণমান ৰ'দটো দিছে, বতৰটো অকণমান মুকলি কৰিছে দেখিছেনে। কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ। এয়া এতিয়া অকণমান ৰ'দ দিছে, বতৰটো অকণমান মুকলি কৰিছে আৰু দেখাই আছোঁ মই আগলৈ আপোনালোকক মই কি কৰোঁ। আজি আগবেলাটো পাৰ হৈয়ে গ'ল, এতিয়া পিছবেলাৰ পৰা আৰম্ভ কৰিছোঁ। দেখিছেনে গছ গছনিবোৰ চব সেউজীয়া হৈ আছে, একদম ইমান ধুনীয়া হৈ গৈছে। আজি ৰাতিপুৱাৰ পৰা অকণমান মই বাৰীত কাম কৰিলোঁ। এই ফুল গছবিলাকো অকণমান যি পাত চাতবিলাক বেয়া আছিলে সেইবিলাক আঁতৰাই মেলি চফা চিকুণ কৰিলোঁ। আকৌ শাক পাচলি বাৰীখনতো অকণমান লাগিলোঁ। বৰষুণ তেতিয়াও দিয়া নাছিল, তাৰপৰা আকৌ বৰষুণ দিলে, আকৌ এতিয়া ৰ'দ দিছে। এতিয়া দেখিছেনে এয়া ৰ'দটো ওলাইছে কেনেকৈ দেখিছেনে, একো ধৰিবই নোৱাৰি বতৰৰ মহিমা। এয়া আকৌ দিনটো এইবিলাকেই কৰি আছোঁ। এতিয়া যাওঁ অকণমান কিবা কিবি খাই লওঁগৈ, তাৰপৰা আকৌ মই ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া আহিলোঁ পাকঘৰলৈ। এয়া আলু কাটি লৈছোঁ তৰকাৰী বনাবৰ কাৰণে, বহুত ভোক লাগিছে আৰু এইফালে চাহ বাকি লৈছোঁ, আকৌ এইফালে নহৰু আৰু আদা পিচাই লৈছোঁ। এতিয়া বনাব লাগিব মাছৰ তৰকাৰী। এইখিনি মানে বহুত ভোক লাগিছে, ভাতটো অলৰেডি পাতিলে। এয়া এতিয়া মই তৰকাৰীখিনি বনাই লওঁ। চাহ অলপ খাই লৈছোঁ আৰু এইফালে এই নহৰু আদাখিনি পেষ্ট বনাই লওঁ। বহুত ভোক লাগিছে, 12টা বাজি গ'ল, 1টাই বাজিব হ'লহি আৰু ৰাতিপুৱা বিশেষ জলপান খাবলৈ নহ'ল, গতিকে ভাত খাই লওঁ। মাছখিনি কেৰাহীৰ পৰা দি লৈছোঁ, গোটেইখিনি দি দিছোঁ। এইটো লোকেল মাছ হয়, লোকেল বাহু মাছ আছিলে। মোৰ ষ্টাইলত বনাইছোঁ, এনেকৈ মই বনাওঁ, খাই বহুত ভাল লাগে। মছলাখিনি দি দিছোঁ। মছলা মানে আদা নহৰু পিঁয়াজ চব দি দিছোঁ। ইয়াতে আলু দি দিছোঁ। কি কৰিছে? চব্জি বনাইছোঁ, মাছৰ তৰকাৰী বনছে। ভাজি দি দিছোঁ। এইফালেতো কফি বনাইছে স্মৃতিয়ে। ইয়াতে এতিয়া পানী দি দিছোঁ, অলপ গ্ৰেভি হ'ব, খাই ভাল লাগে। বেছি লৰাই থাকিব নালাগে, নহ'লে মাছবোৰ ভাগি যায়। এনেই অলপ লৰাই দিব লাগে। আৰু ইয়াতে এতিয়া নিমখ দি দিম, মই প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। মছলা পাত বুলি কওঁ আমি, কি কয় নাজানো, কি বুলি কয় নাজানো, বৰ ধুনীয়া গোন্ধায়।
এইটো দেখিছে না সুগন্ধিযুক্ত এইটো মছলা পাত এইটো দি দিমগৈ এতিয়া এইবিলাকৰ যোগাৰ মই কৰিয়ে থওঁ বাৰীত ৰুই সকলোবিলাক আছে বিলাহী দিব নহ'ল কিন্তু বিলাহী লাগিছে কেঁচা হৈ আছে বিলাহী দিব মন গৈছিলে এতিয়া বিলাহী গছত লাগি আছে কিন্তু পকা নাই সেইকাৰণে নিদিওঁ আৰু বিলাহী এইটো দি দিম এতিয়া আৰু ইয়াৰ পাতখিনি এনেকৈ দি দিছোঁ আৰু এইটো গৰমত ডেইলি ইয়াৰ ৰসটো ওলাই যাব সুন্দৰ লাগে গোন্ধ খায়ো ভাল লাগে এনেকৈ দি দিছোঁ আৰু এতিয়া ভাত খাব লাগিব আৰু এটা বস্তু দেখাইছোঁ দেই এয়া চাবচোন মই বাহিৰলৈ আহোঁতে এজনী ধনেশ পক্ষী দেখিছেনে সেইজনী অমিতা খাইছে আমাৰ গছত কিমান ডাঙৰ দেখিছেনে ঢেৰ আছে আমাৰ ইয়াত এইজনী গৈ ওপৰত উঠিলেগৈ ধনেশ পক্ষী আমাৰ ইয়াত কিছুমানে হেতেক টেকি চৰাই বুলিও কয় আমি ধনেশ পক্ষী বুলিও কওঁ সেয়া দুটা আছে দুজনী মই এজনী ভাবিছিলোঁ দেখিছেনে দুজনী আছে ইয়াত আমাৰ অমিতাবোৰ ইহঁতিয়ে খাইহি আহি আহি সেইকেইজনী দেখিলেনে সেইকেইজনী ধনেশ পক্ষী ভাত পানী খাই মেলি শেষ কৰিলোঁ এতিয়া আহি আমাৰ কামক লৈ আছোঁ ই অকণমান শুবলৈ বিচাৰিছে ইয়াত শুইছে আৰু বতৰৰ ৰূপ দেখক বতৰৰ নাম গোন্ধেই নাই বৰষুণেৰা পূৰা বৰষুণে একদম ইমান বৰষুণ দিছে আৰু ইয়াক এতিয়া শুৱাই দিওঁগৈ কোলাতে হৈ গ'ল এতিয়া আহিলোঁ দোকানলৈ আৰু ইহঁতে কিজনে এয়া কুৰ্তি চাইছে এইটো অলপমান ডাঙৰ হৈছে বোলে আৰু চাই আছে লৈ আছে মই জাপি দিম থাকক বেলেগ চাই লওক এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তাৰ মাজে মাজে আৰু আমি এই ওচৰ চুবুৰীয়া ঘৰলৈ যাওঁ এতিয়া গৈ আছোঁ বতৰ পূৰা ডাৱৰীয়া নগ'লেও নহয় কিবা বিশেষ কাম এটাত গৈ আছোঁ আমাৰ গাঁৱৰ ঘৰ মানুহৰ ঘৰলৈ আৰু দেখিছেনে আমাৰ গাঁৱৰ ঘৰবিলাকৰ অৱস্থা কেনেকুৱা এনেকৈ আমি অহা যোৱা কৰোঁ বোকা পানী পূৰা বৰষুণৰ বতৰত এয়া সিহঁতৰ ঘৰলৈকে আহিছোঁ এতিয়া পানীয়ে লাগিলে চাগে একদম নলাত পানীয়ে পানী বৰষুণৰ পানী হৈ গৈছেগৈ আমি আৰু এতিয়া ঘৰলৈ উভতিছোঁ আমি ঘৰলৈ উভতি আহিছোঁ বহুত দেৰি থাকিলোঁ আজি ফুৰিলোঁ ভালকৈ আৰু সেয়া বৰষুণ যাক এতিয়া অকণমান পাতল হৈছে আৰু মাজতে বহুত জোৰ দিলে আৰু গৈ আছোঁ আৰু এইবিলাক খাল বিলবিলাকত দেখিছেনে পানী গুড মৰ্ণিং সকলোকে পুৱাৰ সম্ভাষণ জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ যিহেতু কালিৰ ভিডিঅ'টো মোৰ শেষ কৰিব নোৱাৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো সংযোগ কৰি আকৌ পুনৰ অন্য এটা ভিডিঅ'লৈ যাবলৈ ওলাইছোঁ আৰু আহকচোন মোৰ ভিডিঅ'টো লৈ যাওঁ আজিৰ দিনটোত কি কৰিলোঁ কি নাই কৰা সকলোখিনি একেলগতে দেখাবলৈ লৈছোঁ আপোনালোকক আৰু এয়া হ'ল একেবাৰে পুৱাৰ সময় এতিয়া 6:30 গৈছে আৰু দেখিছেনে আমাৰ চাৰিওফালৰ পৰিৱেশ একদম ধোঁৱা কুঁৱলী হৈ আছে যোৱাকালি ইমানেই বৰষুণ দিলে ৰাতি একদম মানে বহুত বেছিয়ে বৰষুণ দি আছে আৰু এয়া গোটেই পানী হৈ আছে গোটেই ফিল্ডতো দেখিছেনে পানী এইফালে চাৰিওফালে নলা নৰ্দমা গোটেইবিলাকতে পানীয়ে ভৰ্তি হৈ গ'ল এতিয়া চ'ত মাহ সোমালে চ'তৰ আজি 2 নে 3 দিন হ'লহি আৰু বহাগ পালেহি আমাৰ মৰমৰ বিহু বহাগ বিহু এয়া
বেছি দিন নাই আৰু চ'ত সোমালে বুলি ক'লে একেবাৰে পালেহি নিশ্চয় কাষতেই বিহু দেখিছেনে এতিয়াও একদম ধোঁৱা ধোঁৱা হৈ আছে আজিও পূৰা বৰষুণ দিব গোটেই ডাৱৰ ক'লা ক'লা ডাৱৰে ভৰি আছে আৰু একদম মেঘাচ্ছন্ন হৈ আছে এইফালে চাওকচোন গোটেই কুঁৱলী নিচিনা লাগিছে ধোঁৱা নিচিনা এই হ'ল আমাৰ ঘৰৰ অন্যতম সদস্য টবি আৰু ই ৰাতিপুৱাই শুই উঠি গোটেই চাৰিওফালে ঘৰটো ঘূৰি লয় এপাক আৰু প্ৰত্যেককে জগাবলৈ যায় এতিয়া ই বহি আছে ই আহি চবতকৈ আগতে উঠি এয়া বদমাছটো ই একদম বোকা চোকা লগাই আহি গোটেই ঘৰে চৰে উঠি সোমাই দিবহি বদমাছ Toby. Hi, Toby. Hey, fella. Hey. Badmas. Hey, badmas. এজনী দেখিছেনে কপৌজনী কেনেকৈ বহি আছে ৱাৰডালত আমাৰ হয়তো শুনিছে আপোনালোকে ভিডিঅ'টো কৰোঁতে চৰাই চিৰিকটি মাত আমাৰ গোটেই চাৰিওফালে চৰাই চিৰিকটি মাত শুনিব ৰাতিপুৱাই শুই উঠি সিহঁতৰ মিচিৰ শব্দবিলাক একদম ইমানেই মানে চিঞৰ বাখৰ হুলস্থুল এয়া সিহঁতি পুৱাৰ সম্ভাষণ জনায় আমাক একেবাৰে গোটেই মিচিৰ কৰি শুনিছে চাগে কিমান যে ডাউকটো বহুত আছে আমাৰ ইয়াত গোটেই ডাউক চৰাই ভৰ্তি হৈ আছে আমাৰ ঘৰখন আৰু এই গছজোপা দেখিছেনে ফুলজোপা ইয়াৰ ভিতৰতে গোটেই চৰাই বাঁহ আছে সিহঁতি ইয়াতে ৰাতি হ'লে থাকে গোটেই সোপা আৰু ৰাতিপুৱা শুই উঠে আন্ধাৰতে তাই দেখিছেনে মজা আছে বহি আছে কেনেকৈ এয়া দেখিছেনে আমাৰ টবিয়ে সেইখিনি এটা পাৰ্টি সেইফালৰ পৰা আহিছিলে মা জীয়েক পুতেক গোটেই এসোপা আৰু সিহঁতক পূৰা খেদিছেই মানে ইয়াৰ এলেকাত আহিব নিদিছে পূৰা খেদাইছে আৰু ইয়াত দেখিছেনে আমাৰ গাঁৱৰ পৰিৱেশ এতিয়া ৰাতিপুৱাই শুই উঠি সকলোৱে চোতাল সাৰিছে পদূলি সাৰিছে এনেকৈয়ে আমাৰ দিনটো আৰম্ভ হয় সকলোৱে ইয়াত দেখিছেনে এইফালেও সাৰিছে সেইফালেও সাৰিছে গোটেই সকলোৱে ৰাতিপুৱাই শুই উঠি ঘৰ বাহিৰ চোতাল সাৰে এনেদৰে আকৌ এইফালে গ'লে এইফালে থকা তাৰ পাৰ্টনাৰ হয় এইফালৰখিনিক নেখেদায় যদি এইফালে আহে এইফালৰখিনিক পূৰা খেদায় কিমান দৌৰা দৌৰি ইয়াৰ আহিলোঁ বাৰীলৈ আহি ৰাতিপুৱাই এয়া চাইছোঁ লাও লাগি আছে এইকেইটা দুটা লাওকেইটা ছিঙি নিম কাৰণ এতিয়া দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে চব্জি একো নাই গতিকে লাওকেইটাকে কাটি লৈ যাওঁ আৰু আজি বতৰটো পূৰা ফৰকাল কৰিছে এতিয়া পূৰা ৰ'দ দিছে দেখিছেনে বতৰ ৰাতিপুৱা যিটো কুঁৱলী পেলাইছিলে সেই ডাৱৰীয়া হ'ব যেনে লাগিছিলে কিন্তু নহয় এতিয়া পূৰা ৰ'দ দিছে আৰু এনেকৈ ৰ'দ দিলেই ভাল লাগে মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে তাকো কমেণ্ট কৰি জনাব দেই আজিলৈ আহোঁ বাই বাই গুড নাইট